হেল্ল' এভৰিৱান, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোক সকলোৰে কাৰণে। একচুৱেলি প্ৰেগনেঞ্চিৰ আমাৰ আটাইতকৈ চিন্তাৰ বিষয়টো হৈ পৰে, যিমানেই মাহ বাঢ়ি বাঢ়ি গৈ থাকে সিমানেই আমাৰ চিন্তা আহি পৰে কাপোৰ লৈ পেলাই কি পিন্ধিম কি নিপিন্ধিম। আৰু ঘৰত থাকিলে বেলেগ কথা, যিকোনো ড্ৰেছ পিন্ধি থাকিব পাৰি, কিন্তু যেতিয়া বাহিৰলৈ ওলাই কৰি যোৱা যায় বা আপুনি ডেইলি যদি বাহিৰত জব কৰে তেতিয়াহ'লেতো একদম এটা ডাঙৰ টেনশ্যন যে কি পিন্ধিম। ঘপকে পাৰ্টি এটা আহিল, ক'ৰবাত ফুৰিব যাব লগা হ'ল, কি ড্ৰেছ পিন্ধি যাম। নৰ্মেলি পিন্ধি থকা ড্ৰেছখিনি পিন্ধাটো পচিবল নহয়, আৰু সেই বুলি একদম যা তা হলৌ জলৌ ড্ৰেছ এটা পিন্ধি পেলাইতো যাব মন নাযায় ন। যাতে নিজকে কমফৰ্টেবলো ফিল কৰোঁ, দেখিবলৈ ষ্টাইলিছো লাগে, তেনেকুৱা ধৰণৰ ড্ৰেছবোৰ আমি প্ৰত্যেকগৰাকী মহিলাই পিন্ধি ভাল পাওঁ। চ' সেইবোৰ বিচাৰি বহুত বেছি হাহাকাৰ কৰি ফুৰিব লগা হয়, চাৰ্চ কৰিব লগা হয়। তো মই মোৰ প্ৰেগনেঞ্চিত যিখিনি ব্যৱহাৰ কৰিছোঁ সেইখিনি লৈ আহিছোঁ আপোনাৰ কি কি ট্ৰিক আপোনালোকে ফ'ল' কৰিব পাৰে, কোনখিনি বস্তু আপোনালোকে মন কৰি কেনেধৰণৰ ড্ৰেছ কিনিলে আৰামছে আপোনাৰ গোটেই প্ৰেগনেঞ্চি জাৰ্ণিটো এনজয় কৰিব পাৰিব, ষ্টাইলিছ দেখিব পাৰিব। চ' সেইখিনি বস্তুকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বেছি দেৰি নকৰি ভিডিঅ'টো মই আপোনালোকৰ লগত ষ্টাৰ্ট কৰোঁ। চ' চবতছে প্ৰথমতে, যিহেতু এইটো মোৰ ছেকেণ্ড প্ৰেগনেঞ্চি হয়, তো ফাৰ্ষ্টটো মই আপোনালোকক মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চিত কোনখিনি ড্ৰেছ মই এতিয়াও ইউজ কৰি আছোঁ সেইখিনি দেখাই ল'ম। প্ৰথমতে সেইখিনি দেখাম, তাৰ পাছত মই এইবাৰ নতুনকৈ কি লৈছোঁ সেইখিনি দেখাম। তো আপোনালোক যিসকলে মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চিৰ ড্ৰেছৰ ভিডিঅ' চাইছে আপোনালোকে গম পাব। যিসকলে গম পোৱা নাই তেওঁলোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈও চেক কৰিব পাৰিব। তাত বহুতখিনি ড্ৰেছ মই শ্বেয়াৰ কৰিছিলোঁ, গোটেইখিনি বৰ্তমান মই ইউজ কৰি থকা নাই, কেইটামান মই বৰ্তমানো ইউজ কৰি আছোঁ। চ' সেইকেইটাই শ্বেয়াৰ কৰিম। চ' চবতছে প্ৰথমতে মই দেখাব বিচাৰিছোঁ মোৰ ভাল লগা ড্ৰেছ যিটো হয় সেইটো হৈছে এইটো। এই ড্ৰেছটো আপোনালোকে এনেকুৱা ধৰণৰ ড্ৰেছ আপোনালোকে ল'ব পাৰে। এইটো একচুৱেলি বহুত এটা ষ্টাইলিছ লুক দিয়ে। এইটো একচুৱেলি মই ফাৰ্ষ্ট প্ৰেগনেঞ্চি এইটো মই ফটোশ্বুটৰ কাৰণেও ব্যৱহাৰ কৰিছিলোঁ। তো এইটো আপোনালোকে ফ্ৰণ্টৰ ডিজাইনটো দেখা পাইছে, আৰু এইটো ব্ৰেষ্ট এৰিয়াত আমাৰ এনেদৰে এডাল ইলাষ্টিক আছে, আৰু তলটো একদম পুৰা ফ্লৰেল হয়, যিটোৱে আপোনাৰ বেবী বাম্পত কষ্ট পোৱাত কোনো চান্স নাথাকে। আৰু ই আপোনাৰ একদম ফাৰ্ষ্ট মান্থৰ পৰা 9 মান্থলৈকে আৰামছে চলি যোৱা এটা ড্ৰেছ। চ' এনেকুৱা ধৰণৰ ড্ৰেছ ল'ব পাৰে। এইটো মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ। চ' এনেকুৱা ধৰণৰ আপোনালোকে বুকুৰ ওচৰত বেষ্টৰ ওচৰত ইলাষ্টিক থকা ধৰণৰ ড্ৰেছ ল'ব। মই ইয়াতে ভিডিঅ' প্লে কৰি দিম, ভিডিঅ' বা ফটো যি পাৰোঁ আৰু মই প্লে কৰি দিম। তো আপোনালোকে কমপ্লিট ড্ৰেছটোৰ লুকটো কেনেকুৱা হয় সেইটো জানিব পাৰিব। চ' ফাৰ্ষ্ট ড্ৰেছ এইটো একদম কাপোৰটো বহুত বেছি ছফ্ট হয়, বহুত বেছি ভাল হয়, কাৰণ এইটো এতিয়াও নতুন হৈ আছে। মই ফাৰ্ষ্ট প্ৰেগনেঞ্চিত ইউজ কৰিছিলোঁ, এতিয়াতো 4 বছৰ 5 বছৰ হৈ গ'ল ন। আৰু এইবাৰো এইটো পিন্ধি মই ওলাই কৰিও যাব পাৰে, বা ডক্টৰৰ চেকআপতো আপোনালোকে এনেকুৱা ধৰণৰ ড্ৰেছবোৰ পিন্ধি গ'লে কমফৰ্টেবল ফিল হয়। টাইট ড্ৰেছ পিন্ধি গ'লে নিজকে আনকমফৰ্টেবল ফিল হয় ন, বেবীয়ে কষ্ট পোৱাৰ চান্স থাকে। চ' এইটো মই এইবাৰো ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকিব পাৰিছোঁ। দেন নেক্সট যিটো ফ্ৰক মই ব্যৱহাৰ কৰিছিলোঁ, এইটো মই ফাৰ্ষ্ট প্ৰেগনেঞ্চিত কিনা ফ্ৰকে হয়। একদম বহুত বেছি ভাল হয়, কাপোৰটো একদম ছফ্ট হয়, পিয়'ৰ কটনৰ হয়, আৰু এইটো মই মিন্ত্ৰাৰ পৰাই লৈছিলোঁ। তো এইটো ঠিক তেনেকুৱা ধৰণৰে হয়, বুকুৰ এৰিয়াখিনিত আপোনাৰ এনেকুৱা ধৰণৰ বুকুৰ এৰিয়াত চিলনিটো আছে, দেখিছা ন, বুকুৰ এৰিয়া চিলনি আছে, বাকী এইটো গোটেইটো বাকী গোটেইটো মুকলি আৰু পুৰা ফ্লৰেল টাইপ হয়। চ' এইটো ধুনীয়াকৈ ফাৰ্ষ্ট মান্থৰ পৰা 9 মান্থলৈকে আৰামছে ইউজ কৰিব পৰা ফ্ৰক হয়। এইটো মই মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চিত ফাৰ্ষ্ট মান্থৰ পৰাই ইউজ কৰিছিলোঁ, একদম 9 মান্থলৈকে মই ডক্টৰৰ ওচৰত যোৱাটো এইটো ব্যৱহাৰ কৰিছিলোঁ। চ' এইটো এনেকুৱা ধৰণৰ ড্ৰেছ আপোনালোকে ল'ব পাৰে, পিন্ধিবলৈ বহুত বেছি আৰামদায়ক। ছামাৰ ছিজনত ইয়াক ইউজ কৰি এইটো পিন্ধি পেলাই আপোনালোকে ধুনীয়াকৈ ডক্টৰৰ চেকআপতো যাব পাৰে, বা ঘৰত পিন্ধিবৰ কাৰণেও আপোনালোকে এনেকুৱা ধৰণৰ ড্ৰেছবোৰ ল'ব পাৰে। চ' এইটো এটা নেক্সট ড্ৰেছ যিটো মোৰ ফেভৰেট হয়, যিটো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰেগনেঞ্চি দুইটাতে ব্যৱহাৰ কৰিব পাৰিছোঁ। দেন 3 নম্বৰ ড্ৰেছটো হৈছে এইটো আপোনালোকে মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চিৰ ভিডিঅ' চাইছে যদি গমেই পাব। মই ডেলিভাৰী দিনাখন এইটো ফ্ৰক পিন্ধিয়ে মই গৈছিলোঁ। চ' এই ফ্ৰকটো তেনেকুৱাই হয়, ইয়াতে এডাল লাইটকৈ চিলনি আছে, কিন্তু পিন্ধিলে পেটত কোনো ধৰণৰ প্ৰেছাৰ নপৰে। তল চাইডটো পুৰা ফ্লৰেল হয়, দেখিবলৈও ভাল হয়। এইটো এটা ষ্টাইলিছ লুক। মই ফাৰ্ষ্ট প্ৰেগনেঞ্চিত এইটো ঘূৰা ফুৰা কৰোঁতেও ইউজ কৰিছিলোঁ, কিন্তু অকণমান পিছত যিহেতু মই ব্যৱহাৰ কৰি আছিলোঁ, এতিয়া বাৰু এইটো মই ঘৰতেই পিন্ধোঁ। কিন্তু তথাপিতো এনেকুৱা ধৰণৰ ড্ৰেছবিলাক আপোনালোকে যদি লয় তেতিয়াহ'লে আৰামত আপোনাৰ প্ৰেগনেঞ্চি জাৰ্ণিটো ষ্টাইলিছ আৰু আৰামদায়ক হৈ পৰিব। চ' এইটো আছিলে 3 নম্বৰ, যিটো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰেগনেঞ্চিত ব্যৱহাৰ কৰি আছোঁ। আৰু লাষ্ট যিটো মই ফাৰ্ষ্ট প্ৰেগনেঞ্চিটো ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়াও মই ব্যৱহাৰ কৰিছোঁ, বা 9 মান্থলৈকে গোটেইখিনি বস্তু একচুৱেলি মই ফাৰ্ষ্ট টু 9 মান্থ
ব্যৱহাৰ কৰিব পৰাকে আপোনালোকক দেখাই আছো এটো হৈছে কাফতান এটো মই Amazonৰ পৰা লৈছিলো সো এনেকুৱা ধৰণৰ আপোনালোকে ল'ব পাৰে এটো প্ৰথম মানে ধৰক প্ৰথম কি মাহত আপুনি এনেকে টানি পেলাই দিয়া লগে লগে আপোনাৰ যেতিয়া বেলি এৰিয়াটো সৰু হৈ থাকে আপুনি এনে ধৰণে ব্যৱহাৰ কৰিলে যিমানে বেলি এৰিয়াটো ডাঙৰ হৈ গৈ থাকিব সিমানে আপোনাৰ ইলাষ্টিক ডাল ডাঙৰ কৰি পেলাই আপুনি ইউজ কৰিব পাৰে এটো এটা বহুত ধুনিয়া মানে ইউজফুল মানে ড্ৰেছ হয় এটো আপোনালোকে ধৰক নৰমালি মানে সাধাৰণতে এটো মই ঘৰতে ব্যৱহাৰ কৰো তথাপিও ওচৰত আপুনি যদি কিবা বজাৰ সজাৰ কৰিব গৈছে বা এনে ইফাল সিফাল কৰিছে তেনেকুৱা ক্ষেত্ৰতো আপুনি এটো ব্যৱহাৰ কৰিব পাৰে বা এটো পিন্ধি পেলাই খুবলেও বহুত আৰামদায়ক হয় কাপোৰটো বহুত বেছি সফট হয় সো এনেকুৱা ধৰণৰ ড্ৰেছ আপোনালোকে ল'ব পাৰে সো এইখিনি আছিল মোৰ ফাৰ্স্ট প্ৰেগনেন্সিৰ ড্ৰেছ বৰ্তমানো মই ইউজ কৰি আছো এই চাৰিটা বাকিখিনি যেহেতু প্ৰেগনেন্সিৰ টাইমো হৈ গৈছে বাকিখিনি ইউজ কৰিছো যদি বৰ্তমান মই ইউজ কৰিব পৰা হৈ থকা নাই সো মই শেয়াৰ নকৰো এইখিনি বস্তু নেক্সট এতিয়া এইবাৰ প্ৰেগনেন্সিত মই কি ড্ৰেছ লৈছো বা কেনেকুৱা ধৰণৰ ড্ৰেছে আপোনালোকক হেল্প কৰিব সেইখিনি মই আপোনালোকক দেখাই দিওঁ তো নেক্সট ইমান সময় যেহেতু মই ফ্ৰকে দেখাইছো এতিয়া অকমান পেন্ট দেখাই লম তো এবাৰ মই কিনিছো এনেকুৱা ধৰণৰ এটা জিন্স এটো ইয়াতে ইলাষ্টিক আছে একদম মানে সফট হয় ইলাষ্টিক ডাল সফট হয় জিডাল মানে ধৰক আমাৰ কিছুমান বহুত বেছি হাৰ্ড থাকে পিন্ধা লগে লগে টাইট খাই ধৰি যায় ন সো তেনেকুৱা নহয় এটো বহুত বেছি সফট হয় ফ্লেক্সিবল হয় এটো আপোনাৰ মানে বেলি এৰিয়াটো যেতিয়া সৰু হৈ থাকিব বেলি এৰিয়াটো ডাঙৰ হোৱা লগে লগে এটা নিজে নিজে এনেকে বাহি মানে এডাল আপোনাৰ জুখত হৈ যায় সো এই এনেকুৱা ধৰণৰ এই জিন্সটো মই এবাৰ মোৰ ফাৰ্স্ট মান্থত সাগে কিনিছিলো সো এইটো ধুনিয়াকে আপুনি ব্যৱহাৰ কৰিব পাৰে এতিয়া মোৰ সেকেন্ড ট্ৰাইমেষ্টাৰ চলি আছে সো মই এতিয়ালৈকে ব্যৱহাৰ কৰি আছো মানে ফাৰ্স্ট মান্থৰ পৰা 6 to 7 মান্থলৈকে আৰামত আপুনি এনেকুৱা ধৰণৰ জিন্স ব্যৱহাৰ কৰিব পাৰে 8-9 মান্থত সাগে মোৰ এটো মুলে অসুবিধা হ'ব কাৰণ এটো নৰমালি মই যেটো মানে সাইজৰ জিন্স পিন্ধো তাতকে এটা সাইজ আপ লৈছো কিন্তু এনেকুৱা ধৰণৰ জিন্স আপুনি যদি 9 মান্থলৈকে পিন্ধিব বিচাৰে তেতিয়াহলে দুটা সাইজ আপ ল'ব লাগিব কিন্তু মই 8-9 মান্থত জিন্স পিন্ধাটো মই ইমান এটা মানে ভাল বুলি নাভাবো সো মই একানে লোৱা নাই কিন্তু এতিয়ালৈকে মই এটো ব্যৱহাৰ কৰি আছো সো আপোনালোকেও এনেকুৱা ধৰণৰ জিন্স মানে কিনি পেলাই ব্যৱহাৰ কৰিব পাৰে সো নেক্সট তেনেকুৱা ধৰণৰ আন এটা পেন্ট আপোনালোকক মই দেখাম হেতু হৈছে এটো জিন্স আছিল আৰু এটো কটনৰ হয় এটো সেম হয় ইয়াতে ধুনিয়াকে পুৰা মানে কোমল ইলাষ্টিক আছে ফ্ৰন্টত এনেকুৱা ধৰণৰ ৰচি আছে সো এটো আপোনালোকে নিজৰ সাইজতকে এটা সাইজ আপ যদি লয় ফাৰ্স্ট মান্থৰ পৰা 6 to 7 মান্থলৈকে আৰামত ব্যৱহাৰ কৰিব পাৰিব তো ষ্টাৰ্টিংত যদি ঢিলা যেন ফিল হয় ধুনিয়াকে গাঠিডাল লগাই দিলে হৈ যায় লাহে লাহে গাঠি নলগাকে ইউজ কৰিব পাৰিব সো এটো হৈছে পিওৰ কটনৰ সো এটো এনেকুৱা ধৰণৰ পেন্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দেন নেক্সট আৰু এটা পেন্ট দেখাই দিও অলৰেডি এটা ভিডিওত মই শেয়াৰ কৰিছো তথাপিতো এটোটো মই এবাৰ দেখাই দিও মানে ইয়াতে মই ফ্ৰক খিনি দেখাই আছো বা পেন্ট দেখাইছো কুৰ্তিটো সবে নিজৰ ইচ্ছা মতে পিন্ধে ন সো কুৰ্তি লগত পিন্ধিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ পেন্ট কিনিব পাৰে এটো মোৰ ফাৰ্স্ট প্ৰেগনেন্সিত কিনা মানে লেগিংসে হয় এটো শ্ৰী বুলি এটা ব্ৰ্যান্ড আছে সো শ্ৰীৰ হয় সো সেই এটো মই ফাৰ্স্ট প্ৰেগনেন্সিতে লৈছিলো এটো তেনেকুৱা পুৰা সফট হয় ইলাষ্টিক ডাল আৰু ইয়াতে ফ্ৰন্টত এনেকুৱা ধৰণৰ ৰচি আছে সো নিজতকে দুটা সাইজ আপ আপুনি যদি এস পিন্ধে দেন এল ল'ব পাৰে মই এস পিন্ধো সো এটো মই এল লৈছো ধুনিয়াকে মোৰ 1 মান্থৰ পৰা 9 মান্থলৈকে মই ফাৰ্স্ট প্ৰেগনেন্সিত ইউজ কৰিছো আৰু এইবাৰো এতিয়ালৈকে মই ইউজ কৰি আছো সো আপোনালোকে কুৰ্তি যিসকলে ব্যৱহাৰ কৰে আপোনালোকে এনেকুৱা ধৰণৰ মানে লেগিংছত মানে খৰচ কৰিব পাৰে তো আপোনালোকৰ মানে বহুত বেছি হেল্প হ'ব এনেকুৱা ধৰণৰ লেগিংছ যদি লয় তো এইখিনি আছিল পেন্ট নেক্সট আহো ফ্ৰকৰ ক্ষেত্ৰত আৰু এটা ফ্ৰক যেটো মই এবাৰ কিনিছো এটো মই মোৰ সাগে ফাৰ্স্ট মান্থ 1.5 মাহ এনেকুৱা মানত মই এটো লৈছো তেতিয়াৰ পৰা এটো মই এতিয়ালৈকে ইউজ কৰি আছো আৰু এটো মই একদম 9 মান্থলৈকে আৰামত মানে ইউজ কৰিব পাৰিম আফটাৰ প্ৰেগনেন্সিও মই ইউজ কৰিব পাৰিম সো এটো মানে ফ্ৰন্টৰ ডিজাইনটো এনেকুৱা ধৰণৰ হয় ফ্ৰন্টৰ ডিজাইনটো আৰু এইখিনিত ব্ৰেষ্ট এৰিয়াত লেখা পাইছে ব্ৰেষ্ট এৰিয়াত এনেকে ধুনিয়াকে ইলাষ্টিক আছে আৰু বাকি তলটো পুৰা মানে ফ্লোৰেল টাইপ হয় তলটো পুৰা মুকলি এনেকুৱা ধৰণৰ হলে মানে কি হয় আমাৰ বেলি এৰিয়াত কষ্ট পোৱাৰ চান্স নাথাকে সো সেই কাৰণে সদায় মানে প্ৰেগনেন্সি ড্ৰেছ কিনোতে এটা কথা লক্ষ্য ৰাখিব লাগে যাতে ব্ৰেষ্ট এৰিয়াটোতে আমাৰ সিলনিটো বা এনেকুৱা ৰাবাৰডাল ব্ৰেষ্ট এৰিয়াটোতে যাতে থাকে পেটত থাকিলে সেই ড্ৰেছটো আপুনি নলব কাৰণ হেতু আপোনাৰ কাৰণে সুইটেবল নহব পেটত কষ্ট পাব ন সো এটো মই বহুত বেছি মানে ইউজ কৰিছো এটো মই অফলাইনে কিনিছো সো এনেকুৱা ধৰণৰ ড্ৰেছ ল'ব পাৰে আপোনালোকে এটো ধৰক কোনোবা পাৰ্টি সাৰ্টি যাওতেও যেহেতু ষ্টাইলিশ হয় ন এনেকুৱা ধৰণৰ ড্ৰেছবোৰ আপুনি পাৰ্টিত গল কৰবাত ফুৰিব গল সো তেতিয়া আপোনালোকে এইবোৰ পিন্ধি যাব পাৰে একদম কমফৰ্টেবল ফিল কৰিব অকনো মানে অশান্তি ফিল নহয় একদম আৰামত 9 মান্থলৈকে ইউজ কৰিব পাৰিব দেন তেনেকুৱা আৰু এটা ড্ৰেছ মই দেখাও একচুয়ালি মই ড্ৰেছবোৰে আপোনালোকক দেখাইছো কাৰণ কুৰ্তিটো সবে নিজৰ ইচ্ছা মতে পিন্ধে ন সো যিখিনি ড্ৰেছ মই লৈছো সেইখিনি দেখাইছো
আটো নেক্সট আৰু এটা ড্ৰেছ লৈছোঁ, সেইটো হৈছে এইটো সামাৰ সিজনত আপোনালোকে খুব ধুনীয়াকৈ ইউজ কৰিব পাৰিব। এইটো মই ফাৰ্ষ্ট মান্থ এনেকুৱা মানতে লৈছিলোঁ। চ' এইটো তেনেকুৱাই ব্ৰেষ্ট এৰিয়া লগতেই ধুনীয়াকৈ ইলাষ্টিকডাল আছে, বাকী তলটো পুৰা মুকলি হয়। তো এইটো মই এতিয়ালৈকে ধুনীয়াকৈ ব্যৱহাৰ কৰি আছোঁ ছেকেণ্ড টাৰ্মিষ্টাৰ 6 to 7 মান্থ। একচুৱেলি এইটো 8-9 মান্থতো ইউজ কৰিব পাৰি, কিন্তু যিহেতু এইটো শ্বৰ্ট হয় চ' বহুত বেছি শ্বৰ্ট হৈ যাব। তো তেতিয়া পিন্ধিবলৈ অলপ অশান্তি লাগিব, আনকমফৰ্ট ফিল হ'ব। কিন্তু আপোনালোক যিসকলে ধৰক শ্বৰ্ট ড্ৰেছ পিন্ধে তেওঁলোকে মানে 8-9 মান্থতো আপোনালোকে পিন্ধিব পাৰিব, কথা নাই। খুব ধুনীয়াকৈ মানে আপোনাৰ এইটো দেখিবলৈ ষ্টাইলিছ হয়। চ' এইটো আপোনালোকে ক'ৰবাত পাৰ্টি চাৰ্টিত গ'ল বা এনেকৈ ওলাই কৰি যাওঁতেও আপোনালোকে এনেকুৱা ধৰণৰ ড্ৰেছবোৰ পিন্ধিব পাৰে। যিটো ফ্ৰক হয় ড্ৰেছ, এইটো মই ইয়াৰ আগত যিটো দেখালোঁ ন, এইটো মই অফলাইনে লৈছোঁ, বাকী এইটো মই মিন্ট্ৰাৰ পৰা লৈছোঁ। বৰ্তমান যিটো দেখাই আছোঁ হোৱাইট কালাৰ, চ' এইটো মই মিন্ট্ৰাৰ পৰা লৈছিলোঁ। এইটো তেনেকুৱাই হয়, মানে তলটো পুৰা মুকলি বহল টাইপ হয়, আৰু এইটো ব্ৰেষ্ট এৰিয়াৰ এইখিনিতে মানে লাইটকৈ এটা চিলনি আছে। চ' এইটো উইণ্টাৰ এণ্ড ছামাৰ দুইটা ছিজনৰ কাৰণে মানে ভাল। ছামাৰ ছিজনতো মানে এনেকুৱা লাইট কালাৰ হ'লেতো ধৰক পিন্ধিব পাৰি। চ' এইটো আপুনি ধুনীয়াকৈ ক'ৰবাত ফুৰিব গ'লেও পিন্ধিব পাৰি, ডক্টৰৰ ওচৰত চেকআপত গ'লেও পিন্ধিব পাৰি। চ' এনেকুৱা ধৰণৰ মানে অলপ খোলা টাইপে মোৰ প্ৰায় ড্ৰেছবোৰ হয়। চ' এনেকুৱা ধৰণৰ ড্ৰেছবোৰ ল'লে একচুৱেলি পিন্ধিবলৈও আৰাম লাগে, দেখিবলৈও ষ্টাইলিছ লাগে ন। চ' এইটো মই মিন্ট্ৰাৰ পৰা লৈছিলোঁ। দেন একদম লাষ্ট মোৰ ভাল লগা এটা ড্ৰেছ, একচুৱেলি পেণ্ট দেখালোঁ, ফ্ৰক দেখালোঁ। তো আপোনালোকে যদি পেণ্ট, ফ্ৰক, এইবোৰ কুৰ্তি, এইবোৰৰ উপৰিও স্কাৰ্ট পিন্ধি ভাল পায়, মই যিহেতু স্কাৰ্ট পিন্ধি মোৰ ভাল লাগে, চ' তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ এটা মানে স্কাৰ্ট ছেট ল'ব পাৰে। ময়ো লৈছিলোঁ। চ' ইয়াৰে টপটো এনেকুৱা ধৰণৰ হয়। তেতিয়া মানে এইটো হ'লে এইটো উলেন হয়, তো যিহেতু মোৰ উইণ্টাৰ ছিজন পাৰ কৰি আছিলোঁ, চ' উইণ্টাৰ ছিজনৰ কাৰণে মই এইটো লৈছিলোঁ। তো এইটো ইয়াৰ ওপৰত এক্সট্ৰাকৈ আৰু চুৱেটাৰ পিন্ধাৰ প্ৰয়োজন নাথাকে, বহুত বেছি ষ্টাইলিছ হয় ড্ৰেছটো। তো এইটো ইয়াৰ ওপৰৰ টপটো হয়। তো এইখিনি পুৰা মুকলি টাইপ হয় ন, চ' বেলি এৰিয়াত কোনো ধৰণৰ মানে এই টাইট খাই লাগি থকাৰ চান্স নাথাকে। চ' এইটো হৈছে ওপৰ এৰিয়াটো, আৰু এইটো হৈছে স্কাৰ্টটো। চ' এইটো পুৰা স্কিন ফিট হয়, ইয়াতে ধুনীয়াকৈ ৰাবাৰ আছে। এইডাল আপুনি ধৰক আপোনাৰ মানে আফটাৰ প্ৰেগনেঞ্চি, পেট সৰু হোৱাৰ পাছতো আপুনি ইউজ কৰিব পাৰিব, আৰু ডিউৰিং প্ৰেগনেঞ্চি এইটো যিহেতু ষ্ট্ৰেচেবল হয় ন, চ' আপোনাৰ ধুনীয়াকৈ এইটো আপুনি ধুনীয়াকৈ প্ৰেগনেঞ্চিৰ টাইমতো ইউজ কৰিব পাৰিব। মই ইয়াতে দেখাই দিম গোটেইখিনি ড্ৰেছ পিন্ধি পেলাই। চ' এইটো এটা মোৰ ভাল লগা ড্ৰেছ। এইটো আপোনালোকে নিজৰ মেটাৰনিটি শ্বুটৰ কাৰণেও ইউজ কৰিব পাৰে। এনেকুৱা ধৰণৰ ড্ৰেছবোৰ পিন্ধি ফটোশ্বুট কৰিলে একচুৱেলি দেখিবও ভাল লাগে ন। চ' এইটো আপোনালোকে মেটাৰনিটি শ্বুট কৰাৰ কাৰণেও যদি মানে ল'ব বিচাৰে, তো এনেকুৱা ধৰণৰ ড্ৰেছ ল'ব পাৰে, নাইবা ফুৰা চুৰা কৰিবলৈ, পাৰ্টি চাৰ্টি খাবৰ কাৰণেও আপোনালোকে এনেকুৱা ধৰণৰ ড্ৰেছবোৰ ল'ব পাৰে। চ' মোৰ এই গোটেই ড্ৰেছখিনি প্ৰায় সংখ্যক মোৰ একচুৱেলি মই এনেকুৱা ফ্লৰেল মানে ফ্ৰকবিলাকে মই ইউজ কৰিছোঁ ফাৰ্ষ্ট প্ৰেগনেঞ্চিটো আৰু এতিয়াও। তাৰ উপৰি মাজে মাজে মই পেণ্ট আৰু চাৰ্টো পিন্ধোঁ, বা ডক্টৰ ওচৰত গ'লে কুৰ্তি আৰু যিটো লেগিংছ আপোনালোকক দেখালোঁ, বা কেতিয়াবা কিছুমান এনেকুৱা ৰিলেটিভছ বা কিছুমান এনেকুৱা জেগা থাকে ন, য'ত আপুনি ফ্ৰক পেণ্ট পিন্ধি যাব নোৱাৰে, চ' তেতিয়া কুৰ্তি চুৰ্তি পিন্ধি যাব লগা হয়। চ' তেতিয়া মই সেই যিটো লেগিংছ আপোনালোকক শ্বেয়াৰ কৰিলোঁ, সেই লেগিংছ আৰু কুৰ্তিৰ লগত মই তেনেকৈ মানে ব্যৱহাৰ কৰোঁ। চ' এইখিনি ড্ৰেছ যিখিনি মই মোৰ প্ৰেগনেঞ্চিত বৰ্তমান ব্যৱহাৰ কৰি আছোঁ, চ' সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে এনেকুৱা ধৰণৰ ড্ৰেছবোৰ যদি আপোনালোকে লয় ন, তেতিয়াহ'লে বহুত আৰামত আপোনাৰ জাৰ্ণিটো পাৰ হৈ যাব। চ' এইকেইটা কথা লক্ষ্য ৰাখিব, যিকেইটা কথা মই আপোনালোকক ক'লোঁ, যে ব্ৰেষ্ট এৰিয়াত মানে ৰাবাৰ বা চিলনি থকাৰ কথাটো, তলখিনি মানে ফ্ল'ৰেল টাইপৰ এনেকুৱা ধৰণৰ, বা পেণ্টৰ ক্ষেত্ৰতো যিখিনি শ্বেয়াৰ কৰিছোঁ, সেইখিনি লক্ষ্য কৰি যদি আপোনালোকে ড্ৰেছবোৰ কিনে, তেতিয়াহ'লে খুব স্মুথলি আপোনালোকৰ দিনকেইটা পাৰ হ'ব। ষ্টাইলিছ লুক এটা আপোনালোকে নিজকে দিব পাৰিব। পাৰ্টি চাৰ্টি খোৱাৰ কোনো টেনশ্যন নাথাকে, ফুৰিবলৈ যোৱাৰ টেনশ্যন নাথাকে যে কি পিন্ধি যাম নাযাম। এনেকুৱা ধৰণৰ ড্ৰেছখিনি লৈ আপোনালোকে খুব ধুনীয়াকৈ এই 9টা মাহ এনজয় কৰিব পাৰিব। চ' আশা কৰোঁ আজিৰ এই প্ৰেগনেঞ্চি ড্ৰেছ ৰিলেটেড যিটো ভিডিঅ', এই ভিডিঅ'টোৱে অকণমান হ'লেও আপোনালোকক নিশ্চয় হেল্প কৰিছে, কাৰণ মই ইমানখিনি ড্ৰেছ শ্বেয়াৰ কৰিলোঁ। ইয়াৰ পৰা নিশ্চয় আপোনালোকে যথেষ্টখিনি আইডিয়া ল'ব পাৰিছে। তো যদিহে সঁচাকৈ হেল্পফুল হৈছে বুলি ভাবিছে, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কোনটো ড্ৰেছ মানে আপোনাৰ চবতছে বেছি ভাল লাগিল। আপোনালোকে কমেণ্ট কৰিলে নিশ্চয় মোৰো ভাল লাগে ন, মানে ভিডিঅ'বোৰ বনাবলৈ মন যায়, যে আপোনালোকে চাইছে বা আপোনালোকে ভিডিঅ'বোৰৰ পৰা অকণমান কিবা এটা হ'লেও হেল্প হৈছে, সেই বস্তুটো ফিল কৰিলে আৰু ভিডিঅ' বনাব মন যায়। চ' সেইকাৰণে কমেণ্ট কৰি প্লিজ জনাব কোনকেইটা ড্ৰেছ আপোনাৰ ভাল লাগিছে, বা স্পেচিয়েলি কোনটো ড্ৰেছ ভাল লাগিছে, কমেণ্ট কৰি জনাব। চ' ফ্ৰেণ্ড, ৰিলেটিভছ তেনেকুৱা যদি কোনোবা বৰ্তমান প্ৰেগনেঞ্চি জাৰ্ণিত আছে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু মোৰ ভিডিঅ' আজি যদি প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপুনি কেতিয়াও মিছ কৰিব লগা নহয়। চ' আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত। বাই।